মানুহক ৰেচন কাৰ্ড থকা মানুহক অৰুণোদয় দিব লাগিবই। প্ৰতিগৰাকী মহিলাকে অৰুণোদয় প্ৰদান কৰক। পুনৰ শুদ্ধভাৱে যিটো বিসংগতি দেখা গৈছে সেইবোৰ সকলো কেঞ্চেল কৰিব লাগিব আৰু পুনৰ শুদ্ধভাৱে অৰুণোদয় যিখন ফাইনেল লিষ্ট ওলাইছে সেইখন শুদ্ধভাৱে দিয়াৰ ব্যৱস্থা কৰক শিৱসাগৰ সমষ্টিত বিশেষভাৱে। বিষয়টো উপায়ুক্ত তৎকালে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যোগ্য হিতাধিকাৰীক অৰুণোদয় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু নহ'লে আমি অতি সোনকালে আমি গৌৰীসাগৰ ব্লক ঘেৰাও কৰিম আৰু আমি খেলুৱা ব্লক ঘেৰাও কৰিম। মই প্ৰথম অৱস্থাৰ পৰাই অৰুণোদয় পাই আছিলোঁ, কিন্তু এতিয়া বুথৰ লিষ্টত মই সুধিলোঁ নাম নাই অহা বুলি কৈছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাওঁ যে উপায়ুক্ত মহোদয়কো অনুৰোধ জনাওঁ বুথৰ সদস্যসকলক যে এইটো বিহিত ব্যৱস্থা কৰে। মোৰ এটা সৰু ল'ৰা আছে ঘৰ দুৱাৰ চাব পাৰে মই পাবলগীয়া নে নলগীয়া, তেওঁলোকে মোক সেইটো কেলৈ কাটি দিলে। তেওঁলোকে বুথৰ 4জন সদস্য যেতিয়া নেকি আমাৰ দুখীয়া মহিলাখিনিক কাটি দিছে তেওঁলোকে শাস্তি পোৱাটো বিচাৰে। মুখ্যমন্ত্ৰীয়ে যিধৰণে ঘোষণা কৰিছিলে গাঁৱৰ প্ৰত্যেকগৰাকী মহিলাক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হৈ থকা মহিলাক যে অৰুণোদয় দিম বুলি কৈছিলে, আজি বিজেপি চৰকাৰে সেই কাম কৰা নাই। বিজেপি চৰকাৰে ৰাজনীতি কৰিছে। বিজেপিয়ে কি দেউতাকৰ সম্পত্তি বিকি পিনে আমাক অৰুণোদয় দিব নেকি? যে 30,000 40,000 দিতে পারব হে গড় হইব এবং যে সিরিয়াল যোন তাকে 10 নম্বর গড় আমার লগে লগে তার সিরিয়াল দেবকে 501 নম্বর বা 502 503 হে কোনো মুক্তিও গড় পায় না। পয়সা পাতি তো সরকারে দিলা, আমার দুখীয়া মানুষ বলে দিলা, হ্যাঁ ঘরবিলা ভালকে বনাই দিব লাগে। আধরা থাধরা রাখি দিলা, কত একো নাই, কত খিড়কি নাই, কত দরজা নাই, কত কি একো নাই। আমার ইয়াতে 4-5টা ঘর লুলা, কামটো আধরা থাকি গল। ঘরখিনি আজি 2 বছর হল ঠিকাদারত দিলো রাম দাস, হিও ঘরখিনি এতিয়ালৈকে বনাব পৰা নাই। হি কৈ আছে পইচাখিনি সোমোৱা নাই। ইমান দুখীয়া মানুহ ঘৰখিনি আজি লগা হোৱা নাই। মোৰ ঘৰটো হৈ যাব লাগে আৰু চৰকাৰে মোক ঘৰখিনি সহায় কৰি বনাই দিব লাগে।